নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। ৰাজ্যত প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ গতিবেগত আহি আছে ধুমুহা। 23 জিলাত জাৰি কৰা হৈছে এতিয়া য়েল্লো এলাৰ্ট। ধুমুহাৰ লগতে পচন্দ হ'ব শিলাবৃষ্টি। আপোনাৰ অঞ্চলত আজি বতৰ কেনেকুৱা আপোনালোকে কমেণ্ট যোগে জনাব পাৰিব। দিবলৈ সবিশেষ প্ৰতি ঘণ্টাত আহি আছে 60 কিলোমিটাৰ বেগত ধুমুহা। 23খনকৈ জিলাত এতিয়া য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 14 মাৰ্চ পৰ্যন্ত ৰাজ্যত হ'ব এতিয়া পচন্দ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, চিৰাং জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। গোৱালপাৰা, বৰপেটা, নলবাৰী, কামৰূপ, গ্ৰাম্যতো বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে। এতিয়া কামৰূপ মেট্ৰ, দৰং, ওদালগুৰি, মৰিগাঁও, লগতে শোণিতপুৰ, নগাঁও, পশ্চিম কাৰ্বি আংলং আৰু হোজাইতো বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। ডিমা হাছাও, কাৰ্বি আংলং, ডিব্ৰুগড়, চৰাইদেউতো, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, যোৰহাটত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। এতিয়া শিৱসাগৰ, মাজুলী, বিশ্বনাথত হ'ব মুষলধাৰ বৰষুণ। আহিব পচন্দ ধুমুহা বৰষুণ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰাজ্যৰ স্নাতকত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে প্ৰতিমাহে এতিয়া লাভ কৰিব 2500 টকাকৈ। চলিত বৰ্ষৰ অক্টোবৰ মাহৰ পৰাই লাভ কৰিব এই ধন। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। ৰাজ্যৰ স্নাতকত উত্তীৰ্ণ শিক্ষাৰ্থীক লৈ সদনত এতিয়া বৃহৎ ঘোষণা। গ্ৰেজুৱেট হ'লেই প্ৰতিমাহে লাভ কৰিব এতিয়া 2500 টকা। 2025 বৰ্ষত উত্তীৰ্ণ স্নাতক শিক্ষাৰ্থীলৈ এবছৰৰ বাবে দিয়া হ'ব এই সাহায্য, অথবা 25,000 এককালীন টকা প্ৰদান কৰা হ'ব। এটা অক্টোবৰ মাহৰ পৰাই লাভ কৰিব এই ধন। জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলক দিয়া হ'ব এই ধন। 25 কোটি টকা খৰচ হ'ব এই জীৱন প্ৰেৰণা আঁচনিত। গৱেষক শিক্ষাৰ্থীৰ বাবে এককালীন 25,000 টকা আৰু দিব্যাংগ গৱেষক পৰীক্ষাৰ্থীৰ বাবে 50,000 এককালীন সাহায্য প্ৰদান কৰিব। নিযুত মইনাৰ লাভ কৰা হিতাধিকাৰীৰ এই আঁচনিৰ বাবে যোগ্য বিবেচিত নহ'ব। এটা ৰাজ্যৰ স্নাতকত উত্তীৰ্ণ শিক্ষাৰ্থীক লৈ সদনত বৃহৎ ঘোষণা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। জম্মু কাশ্মীৰৰ 2 মুছলমান সংগঠনক নিষিদ্ধ কৰিলে এতিয়া চৰকাৰে। দুয়োটা সংগঠনেই দেশ বিৰোধী কাৰ্যকলাপত জড়িত হোৱাৰ অভিযোগ আহি পৰিছে। জম্মু কাশ্মীৰৰ 2 মুছলমান সংগঠনক নিষিদ্ধৰ ঘোষণা। 5 বছৰলৈ নিষিদ্ধৰ ঘোষণা কৰা হ'ল দুটাকৈ মুছলমান সংগঠনক। এটা উমৰ ফাৰুক নেতৃত্বাধীন আৱামী একশ্যন কমিটি আৰু আব্বাছ আনচাৰীৰ উত্তেহাদুল মুছলিমিনক নিষিদ্ধ কৰাৰ ঘোষণা এতিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়। দেশৰ 2 শক্তিশালী মুছলমান সংগঠনৰ বিৰুদ্ধে আৰম্ভ হ'ল একশ্যন। দেশ বিৰোধী কাৰ্য লগতে সন্ত্ৰাসবাদৰ হৈ কাম কৰাৰ অভিযোগ দুয়োটা সংগঠনৰ বিৰুদ্ধে। দুটা সংগঠনেই দেশ বিৰোধী কাৰ্যকলাপত জড়িত হোৱাৰ অভিযোগ আহি পৰিছে। এতিয়া আব্বাছ আনচাৰী উত্তেহাদুল মুছলিমিনক নিষিদ্ধ ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়। 2 দেশৰ শক্তিশালী মুছলমান সংগঠনৰ বিৰুদ্ধে আৰম্ভ হ'ল এতিয়া একশ্যন। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে 12টা ডাঙৰ সুবিধা। আপুনি নজনা কি এই 12টা ডাঙৰ সুবিধা, কিদৰে গ্ৰহণ কৰিব এইসমূহ সুবিধা চাই লওক। দিব লৈছোঁ সবিশেষ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে 12টা এতিয়া বৃহৎ সুবিধা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে দিছে এই বৃহৎ সুবিধা। ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব এতিয়া অৰুণোদয় আঁচনি। ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব চৰকাৰী ঘৰ। ৰেচন কাৰ্ড থাকিলেই প্ৰয়োজন নহ'ব চৰকাৰী আয়ৰ প্ৰমাণপত্ৰ। ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব এতিয়া 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা। ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব 35 কেজিকৈ চাউল। এটা বজাৰতকৈ বহুত কম দামত লাভ কৰিব ৰাজসাহায্যযুক্ত এই ৰেচন। এটা বজাৰতকৈ প্ৰতি কেজিত 25 টকা কম দামত লাভ কৰিব মচুৰ দাইল। এটা 20 টকাৰ কম দামত লাভ কৰিব প্ৰতি কেজি চেনি। 10 টকাৰ কম দামত লাভ কৰিব নিমখ। এটা অন্ত্যোদয়া অন্ন যোজনাৰ অধীনত প্ৰতি পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল। অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালে প্ৰতিমাহে লাভ কৰিব 5 কিলোকৈ চাউল। এটা ৰেচনৰ সামগ্ৰী নাপালেই দিব পাৰিব আপোনালোকে অভিযোগ। ইয়াৰ বাবে হেল্পলাইন নাম্বাৰো মুকলি কৰা হৈছে।
হেল্পলাইন নম্বৰটো হৈছে 180034536111। এই নম্বৰটোত আপোনালোকে অভিযোগ দিব পাৰিব। আনহাতে টোল ফ্ৰী নম্বৰ হৈছে 1967। নতুনকৈ এই ৰেচন সামগ্ৰী দিয়াৰ বাবে ধাৰ্য কৰা হৈছে 370 কোটি টকা। দিব লৈছোঁ পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং আপডেট। 15 মাৰ্চত এতিয়া বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়, বিদ্যালয় লগতে শিক্ষাৰ প্ৰতিষ্ঠান। বন্ধৰ বাবে আদেশ জাৰি কৰিছে কামৰূপ জিলা প্ৰশাসনে। 15 মাৰ্চত বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়, বিদ্যালয় শিক্ষা প্ৰতিষ্ঠানো বন্ধৰ ঘোষণা প্ৰশাসনৰ। এটা 15 মাৰ্চত বন্ধৰ ঘোষণা প্ৰশাসনৰ। ফাকুৱাৰ উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ঘোষণা কৰিছে এই বন্ধ। এটা বন্ধৰ বাবে আদেশ জাৰি কৰিছে কামৰূপ জিলা প্ৰশাসনে। 15 মাৰ্চত এতিয়া বন্ধৰ ঘোষণা প্ৰশাসনৰ। ফাকুৱাৰ উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ঘোষণা কৰিছে এই বন্ধ। এটা বন্ধৰ বাবে আদেশ জাৰি কৰিছে কামৰূপ জিলা প্ৰশাসনে। দিব লৈছোঁ পৰৱৰ্তী খবৰ, আকৌ সাজু হওক চৰকাৰী চাকৰি ল'বলৈ। 10 অক্টোবৰত হাজাৰ হাজাৰ নিবনুৱাই পাব চাকৰি। সদনৰ মজিয়াত মুখ্যমন্ত্ৰীৰ ভাল খবৰ দিলে ৰাজ্যৰ নিবনুৱাসকলক। দিব লৈছে এটা ব্ৰেকিং আপডেট, আকৌ সাজু হওক চৰকাৰী চাকৰি ল'বলৈ। 10 অক্টোবৰত হাজাৰ হাজাৰ নিবনুৱাই পাব এতিয়া চাকৰি। চাহ জনজাতীয়ৰ বাবে সংৰক্ষিত 3% আসন। পুনৰ ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। শীঘ্ৰেই মুকলি হ'ব 40,697টা চাকৰিৰ বিজ্ঞাপন। তৃতীয় বৰ্গৰ পদৰ বাবে 7,650টা পদ আৰু চতুৰ্থ বৰ্গৰ বাবে 5,000 পদ আছে। এতিয়া অসম লোকসেৱা আয়োগত 1,208টা খালী পদ। প্ৰাথমিক শিক্ষা সঞ্চালয়কালত খালী পদ আছে 10,050টা পদ। এতিয়া মাধ্যমিক শিক্ষা সঞ্চালয়কালত 9,770টা পদ খালী আছে। এতিয়া অসম অভিযন্তাৰ সেৱা 343টা পদ। চিকিৎসাৰ বিজ্ঞানৰ স্বাস্থ্যৰ নিযুক্তিত 490টা পদ খালী আছে। এতিয়া ৰাজ্যিক পৰ্যায়ৰ আৰক্ষীৰ নিযুক্তিত 6,239টা পদ। 2025 চনৰ জানুৱাৰীলৈকে মুঠ 1,60,556টা চাকৰি নিযুক্তি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। আকৌ সাজু হওক এতিয়া চৰকাৰী চাকৰি ল'বলৈ। 10 অক্টোবৰত হাজাৰ হাজাৰ নিবনুৱাই পাব এতিয়া চাকৰি। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, অখিল গগৈয়ে এখন কলেজৰ এজনী ছোৱালীৰ নাম আনি দিয়ক যিয়ে ডপ কৰিছে। ধনৰ অভাৱত কোনো ছাত্ৰীয়ে পঢ়া এৰিলে মই আজিয়েই পদত্যাগ কৰিম, মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য। নিযুত মইনা আঁচনিৰ বাবে এইবাৰ এগৰাকী ছাত্ৰীয়ে ডপ আউট কৰা নাই। অখিল গগৈয়ে এখন কলেজৰ এজনী ছোৱালীৰ নাম আনি দিয়ক যিয়ে ডপ কৰিছে। ধনৰ অভাৱত কোনো ছাত্ৰীয়ে পঢ়া এৰিলে মই আজিয়েই পদত্যাগ কৰিম। টকাৰ অভাৱত পঢ়া এৰা এজনী ছোৱালীৰ নাম আনি দিয়ক এতিয়া অখিল গগৈয়ে এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেনেকৈ অখিল গগৈয়ে নিজৰ ঘৰখনক বেয়া কৰি থাকিব পাৰে? বিধানসভাত মুখ্যমন্ত্ৰীয়ে উভতি ধৰিলে এতিয়া অখিল গগৈক। নিযুত মইনা আঁচনিৰ বাবে এইবাৰ এগৰাকী ছাত্ৰীয়েও ডপ আউট কৰা নাই, এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অখিল গগৈয়ে এখন কলেজৰ এজনী ছোৱালীৰ নাম আনি দিয়ক যিয়ে ডপ কৰিছে। ধনৰ অভাৱত কোনো ছাত্ৰীয়ে পঢ়া এৰিলে মই আজিয়েই পদত্যাগ কৰিম বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। 50,000কৈ টকা লাভ কৰিব এতিয়া ৰাজ্যৰ মহিলাসকলে। বিধানসভাত লাখপতি বাইদেউ আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। লাখ লাখ মহিলাৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰথম কিস্তিত মহিলাসকলে এতিয়া লাভ কৰিব 10,000কৈ টকা। যিসকলে সেই ধনেৰে কাম কৰিব তেওঁলোকক 25,000 টকা দিম বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। এতিয়া 12,500 টকা আমি দিম আৰু 12,500 টকা বেংকৰ পৰা লৈ দিম বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। তৃতীয় পৰ্যায়ত 50,000 টকাৰ দিয়া হ'ব। 25,000 চৰকাৰৰ হ'ব আৰু 25,000 আই মাতৃৰ হ'ব। এটা 30 লাখ মহিলাই লাভ কৰিব প্ৰথম পৰ্যায়ৰ ধন। এটা 25 লাখ মহিলাই লাভ কৰিব 25,000কৈ টকা। এটা 5 লাখ মহিলাই লাভ কৰিব 50,000 টকা। এয়াই আমাৰ সফলতা বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। বিধানসভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, অৰুণোদয় কথা ক'লেই উত্তেজিত হৈ পৰে বিৰোধী, কিন্তু কংগ্ৰেছে কৰ্ণাটকলৈ লৈ গৈছে অসমৰ অৰুণোদয়। এতিয়া কংগ্ৰেছ আৰু বিজেপিৰ মাজৰ পাৰ্থক্য কি?
তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। অৰুণোদয় প্ৰসংগক লৈ বিধানসভাত বিৰোধীক প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰুণোদয় কথা ক'লেই এতিয়া উত্তেজিত হৈ পৰে বিৰোধী পাৰ্টি। কিন্তু কংগ্ৰেছে কৰ্ণাটকলৈ লৈ গৈছে অসমৰ অৰুণোদয়। মধ্যপ্ৰদেশ, নতুন দিল্লী, ছত্তীশগড়, ঝাৰখণ্ডই লৈ গৈছে অসমৰ অৰুণোদয়। যিসকল লোকৰ অৰ্থনৈতিক জ্ঞান নাই তেওঁলোকে সমালোচনা কৰে অৰুণোদয়ক লৈ। এতিয়া কংগ্ৰেছ আৰু বিজেপিৰ মাজৰ পাৰ্থক্য কি? এনেদৰে প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছে দুখীয়া মানুহক ধুতি কম্বল দিয়ে। বহিৰাজ্যত নিৰ্মাণ হোৱা ধুতি কম্বলৰ টকা লৈ যায় বহিৰাজ্যলৈ। এটা সামগ্ৰী বিতৰণৰ আপত্তি নাই বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ শিপিনীয়ে উৎপাদন কৰা গামোচা বিতৰণ কৰক। অৰুণোদয় প্ৰসংগক লৈ বিধানসভাত বিৰোধীক প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।